তেওঁলোকে নতুন প্লেটফৰ্ম হিচাপে হাজাৰ হাজাৰ ষ্টুডেণ্টক পঢ়াই আছিল হঠাতে ৰিজাল্ট আহিল ৰিজাল্টত আমি ব্যস্ত আছিলোঁ যে গোটেই বছৰ পঢ়োৱা আমাৰ ল'ৰা ছোৱালীখিনিয়ে কেনেকুৱা ৰিজাল্ট কৰিব তেওঁলোক ব্যস্ত আছিল যে টপাৰক কেনেকৈ আমি আমাৰ বুলি শ্ব' কৰিব পাৰোঁ তেওঁলোকে ফোন কৰি মোক তেওঁলোকৰ ফালৰ টেলিকলাৰে কি কৈছে যে অসমৰ ষ্টেট বৰ্ডৰ যি এইবাৰ 10 আৰু 12 টপাৰ আছিল পিডব্লিউৰ মানুহে আমাক ফোন কৰি তাত কমেণ্ট কৰি ৰাখিছে স্ক্ৰীনশ্বটটো দি দিয়া যাব আপোনালোকে দেখা পাব তাত কৈছে যে ছাৰ এই প্লেটফৰ্মটোৱে মোৰ কনচেণ্ট নোলোৱাকৈ মোৰ নাম ইউজ কৰিছে যিটো প্লেটফৰ্মে ল'ৰা ছোৱালীক আনিবৰ বাবে ল'ৰা ছোৱালীক দেখুৱাবলৈ ইমান ডাঙৰ এটা মিছা মাত মাতিব পাৰে তেওঁলোকৰ লগত পঢ়িলে সেই ল'ৰা ছোৱালী কেইজনৰ ভৱিষ্যত কি হ'ব পাৰে নমস্কাৰ চাৰ্পিৰ তৰফৰ পৰা অসমৰ ছাত্ৰ সমাজ তথা অভিভাৱক সমাজলৈ আমাৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ চাৰ্পিৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা ভিডিঅ' আজি প্ৰস্তুত কৰিবলৈ আগবাঢ়িছে যিটো ভিডিঅ'ত কোনোবা এটা প্লেটফৰ্মক নিৰ্দিষ্ট কৰি তেওঁলোকলৈ আঙুলি টোৱাই তেওঁলোকৰ কিছুমান ঋণাত্মক দিশক আঙুলিয়াই দিবলৈ বা আলোচনা কৰিবলৈ ইয়াত এই ভিডিঅ'টোত চেষ্টা কৰা হৈছে চাৰ্পিয়ে কেতিয়াও এনেকুৱা ধৰণৰ কাম কৰা নাছিল কেতিয়াবা যদিহে ছাত্ৰ ছাত্ৰীক গঠনমূলক কিছুমান পৰামৰ্শ দিছিলোঁ কিন্তু কেতিয়াও কোনো এটা নিৰ্দিষ্ট প্লেটফৰ্মক লৈ আঙুলিয়াই তেওঁলোক বেয়া এইষাৰ কথা কেতিয়াও এষ্টাব্লিছ কৰিবলৈ যত্ন কৰা নাছিল চাৰ্পিৰ বিষয়ে বহু প্লেটফৰ্মে পাৰ হৈ অহা বছৰকেইটাত বহু ভিডিঅ' বনালে কিছু সংখ্যকে ভাল ভিডিঅ' বনালে প্ৰশংসা কৰি আৰু বহুতেই বেয়া ভিডিঅ' বনালে নিগেটিভ ৰিমাৰ্কেৰে তাৰ জৰিয়তে ভিউজ গোটালে ছাবস্ক্ৰাইবাৰ গোটালে তাৰ পৰা চাৰ্পিৰ লাভ হ'ল লোকচান হ'ল সেইখিনি পিছৰ কথা কিন্তু আজি আমি আপোনালোকৰ সন্মুখত থিয় হৈ যিখিনি কথা ক'বলৈ আহিছোঁ সেই কথাখিনি সম্পূৰ্ণ সত্য আৰু সত্য সদায় টিকা এই তিতা কথাখিনি আমি এই কাৰণে আজি ক'বলৈ বাধ্য হৈছোঁ কাৰণ অসমৰ ছাত্ৰ সমাজ বা অভিভাৱক সমাজে বুজি পোৱা উচিত যে তেওঁলোকৰ লগত কি অন্যায় হৈ আছে বা কোনে মিছাৰ সহায় লৈ পেলাই মিছাৰ আশ্ৰয় লৈ মিছাক হাথিয়াৰ কৰি এটা সাংঘাতিক মায়াজাল ৰচিবলৈ আৰম্ভ কৰিছে ইতিমধ্যে অসমৰ বহুত কেইটা ৰিজনেল প্লেটফৰ্ম যিসমূহে বহুত বছৰৰ পৰা চিনচিয়াৰলি কাম কৰি আছে যেনে লেটছ এপ্ৰ'চ জ্ঞানম টিউশ্যন এনেকুৱা ধৰণৰ আৰু বহুতো প্লেটফৰ্মে সৰু ডাঙৰ প্লেটফৰ্মে তেওঁলোকে নিজৰ নিজৰ প্লেটফৰ্মত এই বিষয়টোক লৈ পেলাই আৱাজ উঠাবলৈ আৰম্ভ কৰিছে গতিকে আমিও আমাৰ ফালৰ যিখিনি ক'বলগীয়া সেইখিনি আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াতে ছাৰ এই ভিডিঅ'টো বনোৱাৰ আৰু এটা ৰিজন হৈছে বহুত ষ্টুডেণ্টে আমাক অলৰেডি ফোন কৰা বা মেছেজ কৰা কমেণ্ট কৰা ষ্টাৰ্ট কৰিছে যে এই ভিডিঅ'টো আপোনালোকে কিয় এতিয়ালৈকে কৰা নাই আৰু সেইবাবে ডিমাণ্ড অনুসৰি আৰু লগতে আমাৰ নিজৰ যোনটো দায়বদ্ধতা আছে সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে গতিকে এয়া আমাৰ দুখ লাগিছে যে শিক্ষা সমাজত অসমৰ ইমান এটা অন্যায় কিয় হ'ব লাগে গতিকে আমি আপোনালোকক সজাগ কৰাটো আমাৰ বাবে এটা দায়িত্ব আৰু আমি জানো যে এষাৰ কথা আছে দুখী এগৰাকী কোনোবাই যেতিয়া দুখ কৰে বা পাপ কৰে সেই পাপক যোনে কি কৰে ছাপোৰ্ট কৰে বা সেই পাপৰ মানে বিৰুদ্ধে মাত নামাতে সেয়াও এক পাপৰ ভাগি তেওঁলোক হয় কিন্তু আমি সেই পাপৰ ভাগি হ'ব বিচৰা নাই গতিকে আমি মাত মতাটো আমাৰ বাবে জৰুৰী অসমৰ সমাজৰ বাবে জৰুৰী বিশেষকৈ ছাত্ৰ ছাত্ৰী সমাজ আৰু তেওঁলোকৰ অভিভাৱকৰ বাবে বিৰাট বেছি জৰুৰী গতিকে ভিডিঅ'টো শেষলৈকে চাব অসমত যিমান কেইটা ৰিজনেল প্লেটফৰ্মে পাৰ হৈ অহা বছৰকেইটাত কাম কৰি আছোঁ ইতিমধ্যে মই নাম লৈছোঁ আমাৰ সকলোৰে মাজত এটা প্ৰতিদ্বন্দ্বিতা আছে মই নাই বুলি ক'বলৈ যোৱা নাই কিন্তু সেই সাংঘাতিক সুস্থ এটা প্ৰতিদ্বন্দ্বিতা এই সুস্থ প্ৰতিদ্বন্দ্বিতাত আমি কিবোৰ বস্তু কনচিডাৰ কৰোঁ যে এই বছৰটোত কোনে আটাইতকৈ বেছি ষ্টুডেণ্টক সহায় কৰিলে কাৰ ষ্টুডেণ্টে এইবাৰ সঁচাকৈয়ে বহুত ভাল ৰিজাল্ট কৰিলে এইখিনি বস্তুক লৈ আমাৰ মাজত এটা ফেৰ মৰা প্ৰতিযোগিতা চলি থাকে আৰু এইটো আজিও চলি আছে কাইলৈও চলিব আগলৈ চলি গৈয়ে থাকিব হঠাতে কোনোবা সোমাই আহিল আমাৰ এই সুস্থ প্ৰতিযোগিতাৰ মাজলৈ কোনোবা সোমাই আহিল আৰু যাকে তাকে লেং মাৰিবলৈ আৰম্ভ কৰিলে ইয়াত আমাৰ সমস্যা আহিবলৈ আৰম্ভ কৰিলে যিটো প্লেটফৰ্মৰ কথা আমি ক'বলৈ গৈ আছোঁ ইতিমধ্যে হয়তো আপোনালোকে গম পাইছে এই প্লেটফৰ্মটো এটা হাজাৰ হাজাৰ কোটি টকীয়া কোম্পানী ইয়াৰ যিজন মূল মানুহ বা ইয়াৰ আঁৰত যিসকল মানুহে কাম কৰি আছে তেওঁলোকে কেনেকুৱা ধৰণে এই কোম্পানীটোক গঢ় দিছে তাক লৈ আমাৰ ক'বলগীয়া একো নাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে ভাল কৰি আছে বেয়া কৰি আছে সেয়া ছাত্ৰ সমাজৰ বিচাৰ্য বা অভিভাৱক সমাজৰ বিচাৰ্য আজি এই প্লেটফৰ্মটোৰ এটা ব্ৰাঞ্চ অসমত আৰম্ভ কৰা হৈছে এক্সেক্টলি মই আপোনালোকক হোম টাইমলাইনটো দি দিছোঁ যোৱা বছৰৰ ডিচেম্বৰ মাহৰ প্ৰথম ভাগত অৰ্থাৎ 15 তাৰিখৰ ওচৰে পাজৰে তেওঁলোকে এই চেনেলটোত ভিডিঅ' বা লাইভ দিবলৈ আৰম্ভ কৰিলে এই প্লেটফৰ্মটোৰ নাম হৈছে PW আছাম এই প্লেটফৰ্মটোৱে পঢ়াবলৈ আহিছিল আৰু আমি সকলোৱে এনেকৈ ভাবি লৈছিলোঁ যে PW সঁচা অৰ্থত ছাৰ আপুনি মই পাতিছিলোঁ যে অসমলৈ PW আহিছে তাতকৈ আৰু অসমৰ ল'ৰা ছোৱালীৰ কাৰণে অসমৰ অনলাইন শিক্ষাৰ জগতখনৰ কাৰণে ভাল একোৱেই হ'ব নোৱাৰে আমি উৎসাহ পাইছিলোঁ যে এতিয়া আমি PWৰ লগত যুঁজিব লাগিব যুঁজ কি সুস্থ প্ৰতিযোগিতা যে PWয়ে যিটো ভাল কৰিছে আমি তাতকৈ আৰু ভাল কৰিবলৈ যত্ন কৰিব লাগিব তেওঁলোকে কি পঢ়াইছে কি নাই পঢ়োৱা সেইখিনি কথা আজি আমি আলোচনা কৰোঁ তেওঁলোকে কি কৰিছে তেওঁলোকে কেৱল মাত্ৰ সেই 30-40টা দিন তেওঁলোকে অসমত আহিলে অসমৰ ষ্টুডেণ্টৰ কাৰণে লাইভ কৰিলে আৰু তাৰপিছত ৰিজাল্টলৈকে পঢ়ালৈকে আমাৰ একো সমস্যা নাছিল
আমি কোনো ধৰণৰ একো প্ৰতিযোগিতাও কৰা নাছিলোঁ তেওঁলোকৰ লগত। আমি আমাৰ ধৰণে আমাৰ লাখ ষ্টুডেণ্টক পঢ়াই আছিলোঁ, তেওঁলোকে নতুন প্লেটফৰ্ম হিচাপে হাজাৰ হাজাৰ ষ্টুডেণ্টক পঢ়াই আছিল। হঠাতে ৰিজাল্টত আমি ব্যস্ত আছিলোঁ যে গোটেই বছৰ পঢ়োৱা আমাৰ ল'ৰা ছোৱালীখিনিয়ে কেনেকুৱা ৰিজাল্ট কৰিলে। তেওঁলোক ব্যস্ত আছিল যে টপাৰক কেনেকৈ আমি আমাৰ বুলি শ্ব' কৰিব পাৰোঁ। পৰহি ছাৰ মোলৈ এটা ফোন আহিছে PWৰ পৰা, PW এপ মই ইনষ্টল কৰিছোঁ, গতিকে তেওঁলোকৰ পৰা ফোন আহিছে। তেওঁলোকে ফোন কৰি মোক তেওঁলোকৰ ফালৰ টেলিকলাৰে কি কৈছে যে অসমৰ ষ্টেট বৰ্ডৰ যি এইবাৰ 10 আৰু 12ৰ টপাৰ আছিল সেয়াটোতো চাকৰিৰ লগতে পঢ়িছে। মই আচৰিত, PWৰ লগত পঢ়িছে, আচৰিত। আনকি আটাইতকৈ হতাশাজনক কথা ছাৰ মানসী দাসৰ কেছটো। কওক ছাৰ। সো আমি সকলোৱে জানো যে মানসী দাস আমাৰ বিগত বছৰ পঢ়ি এবাৰ হাই ছেকেণ্ডেৰীত বহুত ভাল ৰিজাল্ট কৰিলে, 92.4%, 92.4%। আৰু তাইক লৈ আমি বিৰাট উৎসাহিত যে ইমান ধুনীয়া ৰিজাল্ট কৰিলে। তাই আমাক ভিডিঅ' প্ৰভাইড কৰিলে যে ছাৰ আপোনালোকৰ বাবে আমি ইমান ভাল ৰিজাল্ট কৰিলোঁ। ইনফেক্ট আমি সেইটো চৰ্ট আপলোডো কৰি দিছোঁ। মাজতে আৰু এটা কথা কৈ দিওঁ, মানসী দাসৰ ঘৰলৈ আমাক নিমন্ত্ৰণ কৰিছে তেওঁলোকে। আমি লখিমপুৰৰ পৰা মেঘালয় অসমৰ সীমাত তেওঁলোকৰ ঘৰ। আমি তালৈ গৈছো, ধুনীয়াকৈ খাইছো, বৈছো, কথা পাতিছো, মাক আইতাক মোমায়েক ভাইক সকলোৰে লগত। ইমান আৰু এইখিনিতে কম, মানসী দাসৰ ভায়েকো আমাৰ লগত পঢ়ি এবাৰ মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এতিয়া PWয়ে কি কৰিলে ছাৰ সেইটো কওক। গতিকে এইখিনিতে বিৰাট লাজ লগা এটা কথা। লাজ লগা এই কাৰণে কাৰণ যিগৰাকী ষ্টুডেণ্টে গোটেই বছৰ আমাৰ লগত পঢ়িলে সেইগৰাকী ষ্টুডেণ্টক অতি সময়ত এগৰাকী ষ্টুডেণ্টে ইউটিউবত বিভিন্ন চেনেল ফ'ল' কৰি ভেৰিফাই আৰু নকৰাটো বেয়া কথা। তেওঁলোকে কৰি লাষ্টৰ এক মাহ সময় তেওঁলোকৰ 2-এটা ক্লাছ কৰিলে। কিন্তু ইয়াতে কথাটো কি হ'ল, যেতিয়া ৰিজাল্ট আহিলে তেওঁলোকে শ্ব' কৰিলে যে মানসী দাস PW আছামত পঢ়ি 92.4% পাইছে। আৰু ইয়ালৈকেতো আমিও একো ভবা নাই, আমি ভাবিছিলো যে হয় কি ঠিক আগৰ পৰা পঢ়ি আছে কি জানো, সেইবাবে শ্ব' কৰিলে। তাৰপিছত ৰিচেণ্টলি আমি এটা ভিডিঅ' যেতিয়া ইনষ্টাগ্ৰামত আপলোড দিছো, তাত মানসী আমাক ফোন কৰিও তাত কমেণ্ট কৰি ৰাখিছে, স্ক্ৰীনশ্বটটো দি দিয়া যাব, আপোনালোকে দেখা পাব যে ছাৰ কি বুলি দিছিলে ছাৰ, তাত কৈছে যে ছাৰ এই প্লেটফৰ্মটোৱে মোৰ কনচেণ্ট নোলোৱাকৈ মোৰ নাম ইউজ কৰিছে। কোনটো প্লেটফৰ্মৰ কথা কৈছে? এই PW আছাম। PW বা ফিজিক্স ৱালাক লৈ আমাৰ একো সমস্যা নাই। আমি যেতিয়া আৰম্ভ কৰিছিলো ফিজিক্স ৱালাক লৈ আৰম্ভ কৰিছিলো। জ্ঞানম কৃষ্ণ সমীৰণ ছাৰে সেইদিনা এটা ভিডিঅ'ত কৈছে যে তেওঁ আনকি 2খন ফটো দেখুৱাইছে। অলপ পাণ্ডে ছাৰে যেতিয়া আৰম্ভ কৰিছিলে তেওঁ কেনেকৈ হাতত মোজা এখন পিন্ধি লৈছিলে, সমীৰণ ছাৰেও কেনেকৈ হাতত মোজা এখন পিন্ধি ফিজিক্স পঢ়াবলৈ আৰম্ভ কৰিছিলে। আমাৰ সকলোৰে কাৰণে অনুপ্ৰেৰণা। আমি যেতিয়া আমি চাৰ্পিৰ লগত পঢ়া ষ্টাৰ্ট কৰিছিলে, আমি আৰু ভাল কেনেকৈ কৰিব পাৰোঁ তাৰ বাবে কাক ফ'ল' কৰিম? যোনে ভাল পঢ়াই আছে, অলপ পাণ্ডে ছাৰে ভাল পঢ়াই আছে, নেক্সট অভাৰৰ ছাৰসকলে পঢ়াই আছে, গতিকে তেওঁলোকক আমি ইনস্পিৰেশ্যন হিচাপে লৈছিলো। কিন্তু আটাইতকৈ লাজৰ বিষয়ে যে তেওঁলোকৰ যোনটো অসমত ব্ৰাঞ্চ ষ্টাৰ্ট কৰিলে PW আছাম, সেইসকল ব্যক্তি, সেইসকল ছাৰ বাবে ইমান মিছা কথা কৈ তেওঁলোকে মাত্ৰ 1 মাহ সময় লাইভ ক্লাছ কৰি তেওঁলোকে এইটো প্ৰুফ কৰাত ব্যস্ত হৈ গ'ল যে অসমৰ নম্বৰ 1 টপাৰজন PW আছামতে পঢ়ি টপ কৰিলে। হায়াৰ ছেকেণ্ডেৰীত যোন হ'ল ফাৰ্ষ্ট হৈছে তেওঁ PW আছামতে পঢ়ি টপ কৰিলে। কথাটো এয়া সম্ভৱ নে? কেনেকৈ সম্ভৱ? সেই ল'ৰাজন বা সেই ছোৱালীগৰাকী গোটেই বছৰ যে কষ্ট কৰিলে, পঢ়িলে, তেওঁলোকৰ অভিভাৱকে তেওঁলোকক ছাপোৰ্ট কৰিলে, তেওঁলোকৰ গোটেই স্কুলৰ শিক্ষাগুৰুসকলে তেওঁক যেনেকৈ হেল্প কৰিলে, ছাপোৰ্ট কৰিলে, সেইখিনিক একেবাৰে নস্যাৎ কৰি দিয়া হ'ল। তেওঁলোকে যেন একো কৰাই নাই, কেৱল PW আছামতে 1 মাহ কৰিয়ে টপ কৰিলে। ডেট ইজ ইম্পচিবল। এগৰাকী ব্যক্তি, এগৰাকী ষ্টুডেণ্টে গোটেই বছৰ যি পঢ়ে সেয়াই ৰিজাল্ট শ্ব' কৰে। গতিকে এনেধৰণৰ মিছা মাত কিয় মাতিব লাগে? কেৱল মাত্ৰ নিজকে ওপৰত দেখুৱাবলৈ। আৰু ইয়াত ছাৰ আটাইতকৈ ডাঙৰ কনচাৰ্নটো, আটাইতকৈ ডাঙৰ চিন্তাৰ বিষয়টো এইটো, যিটো প্লেটফৰ্মে ল'ৰা ছোৱালীক আনিবৰ বাবে, ল'ৰা ছোৱালীক দেখুৱাবলৈ ইমান ডাঙৰ এটা মিছা মাত মাতিব পাৰে, তেওঁলোকৰ লগত পঢ়িলে সেই ল'ৰা ছোৱালী কেইজনৰ ভৱিষ্যত কি হ'ব পাৰে? তেওঁলোকে কি আদৰ্শ পাব সেই ল'ৰা ছোৱালী কেইজনে যে এওঁলোকে PW আছামত পঢ়ি ভাল ৰিজাল্ট কৰিলে? কি আদৰ্শ কি থাকিব? গতিকে সেইখিনিতে লাজৰ বিষয় হৈ পৰিছে, আৰু সেয়া অতিকৈ চিন্তাৰ বিষয় এই ছাত্ৰ ছাত্ৰীসকলৰ সমাজৰ কাৰণে। একদম। আৰু PW আছামে যিখিনি ভাল কৰিছিল সেইখিনিক লৈ আমি সদায় ছাপৰ্টিভ আছিলো, আমি বিৰাট এনকাৰেজ ফিল কৰিছিলো। আপোনালোক সকলোৱে জানে যে চাৰ্পিত হায়াৰ ছেকেণ্ডেৰী 11 আৰু 12ৰ কাৰণে ছায়েন্স, আৰ্টছ, কমাৰ্চিয়েল দুয়োটা ষ্ট্ৰীমৰ কাৰণে কোৰ্চ মুকলি কৰি দিয়া হৈছে। ষ্টুডেণ্টে এডমিশ্যন লৈ পঢ়িবলৈ আৰম্ভ কৰিছে, আমাৰ ৰেগুলাৰ ক্লাছেছ আৰম্ভ হৈছে। কিন্তু 2026 চনৰ ষ্টুডেণ্টসকলৰ কাৰণে PW আছামে প্ৰথমবাৰৰ কাৰণে অসমত ছাৰ ফুল ফ্লেজেড আৰ্টছৰ ছাবজেক্টসমূহ ইউটিউবত আনিবলৈ আৰম্ভ কৰিছিল। আৰু আমি বিৰাট ভাল পাইছিলো এইটো বস্তু যে অন্ততঃ কোনোবাইতো ল'ৰা ছোৱালীখিনিক সহায় কৰিছে। আৰু আমি সেইটো বস্তুক লৈ বিৰাট সুখী হ'লোহেঁতেন যদিহে তেওঁলোকে গোটেই বছৰটো এইবাৰ কণ্টিনিউ কৰিলেহেঁতেন ছাৰ, পঢ়ালেহেঁতেন ষ্টুডেণ্টক, আৰু অহা বছৰ ক্লেইম কৰিলেহেঁতেন, ক্লেইম নহয় প্ৰমাণ কৰিলেহেঁতেন যে আমাৰ ওচৰত পঢ়া ষ্টুডেণ্টে এনেকুৱা নম্বৰলৈ উত্তীৰ্ণ হৈছে। তেওঁলোকে সেই সময়খিনি কিয় ল'ব নোখোজিলে, সেই কষ্টকণ কিয় কৰিব নোখোজিলে ছাৰ, মই একেবাৰে বুজি নাপালো। কিন্তু এতিয়া দেখা গৈছে লাহে লাহে তেওঁলোকৰ মুখাখন খোল খাইছে। কেৱল ছাৰটো নহয়, আপুনি আজি ইউটিউবত মাৰিলেও আপুনি গম পাব যে এনেকুৱা বহু চেনেলে, ভাল ভাল ইউটিউব চেনেলে যোনে নাম ভালকৈ পঢ়াইছে বছৰ বছৰ ধৰি,
তেওঁলোকে এই বিষয়ে মাত মতা ষ্টাৰ্ট কৰিছে যে PW আছাম এখন এটা মিছা কথাৰ ওপৰত ভিত্তি কৰা এটা প্লেটফৰ্ম। তেওঁলোকে মিছা মাতি তেওঁলোকে মিছাৰ দিশত মিছাৰ পথত ছাত্ৰ ছাত্ৰীক আগুৱাই লৈ যোৱা এটা প্লেটফৰ্ম হিচাপে নিজৰ সেই মুখাখন খুলি দিছে। আমি ফাৰ্ষ্টত ভাবিছিলো পজিটিভলি লৈ আছিলো, এতিয়া দেখিলো যে তেওঁলোকে বেয়া কাম কৰি আছে। ইমান বেয়া কাম, ইমান মিছা কাম কিয় কৰিব ষ্টাৰ্ট কৰিছে, সেইটো এটা কুৱেশ্যন। আৰু কিছুমান ফেক একাউণ্টৰ পৰা আমাৰ যিসমূহ প্লেটফৰ্মত ভিডিঅ' অলৰেডি আপলোড হৈছে চেনেলত, NTPW যিবোৰ ভিডিঅ' আপলোড হৈছে, NTPW আছাম ফিজিক্সৱালাৰ বিৰুদ্ধে নহয়, ফিজিক্সৱালা আছামৰ আনফেয়াৰ প্ৰেক্টিচৰ বিৰুদ্ধে এই সজাগতামূলক কাম আমি হাতত লৈছো। ইয়াত সেই কিছুমান সৰু সৰু ইউটিউব চেনেল যিসকলে হয়তো শিক্ষাৰ লগত বিৰাট ধুনীয়াকৈ জড়িত হৈ আছে, কাম কৰিবলৈ চেষ্টা কৰি আছে, তেওঁলোকে যেতিয়া PW আছামৰ আনফেয়াৰ প্ৰেক্টিচৰ বিৰুদ্ধে মাত মাতিছে, তাত কিছুমান ফেক একাউণ্টৰ পৰা কেনেকুৱা কমেণ্ট আহিছে জানেনে? বোলে জ্ঞানম টিউচনৰ পৰা কিমান টকা লৈ ভিডিঅ' বনাইছ, চাৰ্পিৰ পৰা কিমান টকা লৈ ভিডিঅ' বনাইছ, চাৰ্পি জ্বলিছে, জ্ঞানম টিউচন জ্বলিছে, লেটছ এপ্ৰ'চ জ্বলিছে, জ্বলিবলৈ কি আছে? জ্বলাৰ কথাই নাহে ইয়াত। কিয় জ্বলিম আমি? যোৱা 5টা বছৰে ষ্টুডেণ্টক পঢ়োৱা এটা প্লেটফৰ্মে, যোৱা 4টা বছৰে ষ্টুডেণ্টক পঢ়োৱা এটা প্লেটফৰ্মে, য'ত বছৰি লাখজন ষ্টুডেণ্টে এনৰোল কৰে পঢ়িবৰ কাৰণে, ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰে পঢ়িবৰ কাৰণে, পৰীক্ষাৰ আগত একমাত্ৰ সাৰথি বুলি এই প্লেটফৰ্ম কেইটালৈ দৌৰি আহে। সেই প্লেটফৰ্ম কেইটা কি কাৰণে 1 মাহৰ আগত অহা এটা প্লেটফৰ্মক লৈ জ্বলিব? জ্বলা হলে আমি আগতেই ভিডিঅ' বনালোহেঁতেন, আজিৰ দিনটোলৈ ৰৈ নাথাকিলোহেঁতেন। এটা কয় ন যে হিমা যেতিয়া চেৰাই যায় তেতিয়া সেই অটপালিৰ উত্তৰ দিয়াটো জৰুৰী হৈ পৰে। আমিও আগতে ঘৰত উৎপাত কৰিলে এটা সময়লৈকে মা দেউতাই সহ্য কৰি থাকে, য'ত বেছি উৎপাত হৈ যায় তাতে পিটনটো পৰি যায়। গতিকে PWটোতো আমি মাৰপিটটো কৰিবলৈ অহা নাই, কিন্তু অসমৰ শিক্ষক সমাজ, অসমৰ ছাত্ৰ সমাজ, অসমৰ অভিভাৱক সমাজলৈ আমাৰ এটা অনুৰোধ যে সাংঘাতিক এটা মেল প্ৰেক্টিচ অসমত আৰম্ভ হৈ গৈছে। ফেক ৰিজাল্ট শ্ব' কৰি, ফেক ৰিজাল্ট ক্লেইম কৰি ষ্টুডেণ্টক মিছলিড কৰাৰ যি এক প্ৰক্ৰিয়া আৰম্ভ হৈছে, সেই প্ৰক্ৰিয়াক আমি প্ৰতিহত কৰিবলৈ হলে সকলো সজাগ হ'ব লাগিব, সকলো সচেতন হ'ব লাগিব। আৰু এই কথাখিনি গোটেই অসমৰ সকলো ষ্টুডেণ্টে গম পোৱাকৈ, লাখ লাখ ষ্টুডেণ্টে গম পোৱাকৈ আমি বিয়পাই দিব পাৰিম। আৰু ইয়াত কেৱল আমাৰ বুলি নহয়, আপোনালোকে চাওক কেৱল চাৰ্পিত পঢ়া ষ্টুডেণ্টৰ বেলেগ বেলেগ প্লেটফৰ্মত পঢ়া ষ্টুডেণ্টকো তেওঁলোকে ৰিজাল্টত তেওঁলোকৰ নেম টেগ লগাই তেওঁলোকে শ্ব' কৰাই। গতিকে এইটো বিৰাট ধিক্কাৰ দিবলগীয়া এটা বিষয় হৈ পৰিছে। এতিয়া ছাৰ মই লগতে আৰু এটা কথা এড কৰি দিওঁ, কেৱল ছাত্ৰ সমাজ নহয়, শিক্ষক সমাজকো কেনেদৰে এই PW আছামে প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰিছে মই আপোনাক এটা সৰু উদাহৰণ দিম। ইয়াত মই কেৱল কনফিডেঞ্চিয়েলিটিৰ কাৰণে মই ইয়াত তথ্য প্ৰমাণ মই ইয়াত দিব নোৱাৰো, কিন্তু কাইলৈ যদি কোৰ্টলৈ যাব লগা হয়, কিবা কাৰণত লিগেল একশ্যন ল'ব লগা হয়, তেন্তে সেইখিনি বস্তু আমি দেখুৱাব পাৰিম। এই PW আছামৰ মই নাম নকওঁ, 2-এগৰাকী শিক্ষক বা তেওঁলোকৰ সদস্যই অসমৰ বিভিন্ন প্লেটফৰ্মৰ শিক্ষকক, যিয়ে ইতিমধ্যে বছৰ বছৰ ধৰি অনলাইনত পঢ়িছে, এটা এডুকেশ্যনেল প্লেটফৰ্মৰ কাৰণে দুটাই হৈছে মূল সম্পদ, এক হৈছে শিক্ষক আৰু এক হৈছে ছাত্ৰ। ছাত্ৰসকলক গঢ় দিবলৈ প্ৰথমতে শিক্ষকসকলকো গঢ় দিব লগা হয়। এজন শিক্ষক গঢ় দিওঁতে সেই শিক্ষকজনৰ প্ৰতিভাক বিচাৰি আনি তেওঁ ফুল্লি এজন অনলাইন ফেকাল্টি হিচাপে তেওঁৰ ভেলু ক্ৰিয়েট কৰোঁতে কিমান কষ্ট হয়, কেৱল এটা ইনষ্টিটিউশ্যনে বুজি পায়, কেৱল এটা প্লেটফৰ্মে বুজি পায়। তাত যেতিয়া আহি কয় যে আপোনাক 80,000 টকা দিম প্ৰতিমাহে, আহক আপুনি আমাক জইন কৰক, এই কমেণ্ট কেইটা, এই মেছেজ কেইটা কিন্তু আপুনি স্ক্ৰীনশ্বট নাৰাখিব, কাকো নেদেখুৱাব, মই কাইলৈ ডিলিট কৰি দিম, আপুনি ক'ত কি প্ৰমাণ ৰাখিব। কিন্তু বিশ্বাস ৰাখক, আপোনালোকে যিসকল শিক্ষকক এপ্ৰ'চ কৰিছে PW আছাম, সেই শিক্ষকসকল নিজৰ দায়িত্বৰ প্ৰতি ইমানেই বেছি, নিজৰ ছাত্ৰ ছাত্ৰীখিনিৰ প্ৰতি ইমানেই বেছি দায়িত্বশীল, ইমানেই বেছি ৰেছপনচিবল, ইমানেই বেছি লয়েল যে আপোনালোকে লাখ টকা দিও তেওঁলোকক কিনিব নোৱাৰে। শিক্ষকক কিনা বন্ধ কৰক, ষ্টুডেণ্টৰ ৰিজাল্ট কিনা বন্ধ কৰক। গতিকে এইখিনিতে আকৌ এবাৰ পুনৰ উনুকিয়াই দিছো, কোনোবাই যদি ভাবে যে ইয়াৰ প্ৰুফ কি, আমি প্ৰুফ দিবলৈ ৰেডি আছো, কিন্তু যিহেতু কনফিডেঞ্চিয়েল হৈ গুচি যায়, তাৰ কাৰণে আমি আপোনাৰ লাইভত শ্ব' কৰিব নোৱাৰো বা ভিডিঅ'টোত শ্ব' কৰিব নোৱাৰো। কিন্তু যদি কোৰ্টত যাবলগীয়া হয়, কাছাৰীত যাবলগীয়া, আমাৰ তাত ফুল প্ৰুফ আছে, স্ক্ৰীনশ্বট আছে, ভিডিঅ' কলছ আছে, তেওঁলোকক ভিডিঅ'জ আছে, তেওঁলোকে কেনেকৈ বেলেগ বেলেগ ইনষ্টিটিউটৰ ছাৰ মেমসকলক, শিক্ষকসকলক নিজৰ প্লেটফৰ্মত আহিবলৈ লোভাইছে বুলি ক'ব পাৰি, এটা ৱৰ্ড লোভাইছে, বা তেওঁলোকক চেষ্টা কৰিছে যে যিটো প্লেটফৰ্ম চলি আছে আপোনালোকে তাত পঢ়াব নালাগে, আমাৰ ইয়াত পঢ়ক, আমি ইয়াত ভাল টকা দিম, পইচা দিম। কিন্তু তেওঁলোকে এইটো বুজা নাই যে টকা পইচাৰে সকলোকে কিনিব নোৱাৰে। আমি যি ছাত্ৰ ছাত্ৰীসকলক ইমান বছৰে সহায় কৰি আছো, সেয়া আমি টকাৰ কাৰণে কৰা নাই, কেৱল আমি নিজৰ এটা আমাৰ ইমোচন জড়িত হৈ আছে। আমি বিচাৰো যে আমাৰ ছাত্ৰ ছাত্ৰীসকল ভাল হওক। আমি নিজে এতিয়া ইয়াত চাৰ্ভিত কিহৰ কাৰণে ইমান জড়িত হৈছো, যাতে কাইলৈ যেতিয়া আমি আকৌ ওলাই যাওঁ, আমাক যেনেদৰে এতিয়া ৰাস্তাত ওলাই পেলাই হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে দেখি আমাক ছাৰ বুলি ভৰি ধৰি
সেৱা কৰে ৰিচেণ্টলি এটা শ্বৰ্টছ আপলোড কৰিছে তাত দেখিব যে 2-1 মানুহক যেতিয়া আমি যাওঁ গোটেই কেৱল ছাত্ৰ ছাত্ৰী নহয় তেওঁলোকৰ গোটেই পৰিয়ালবৰ্গই আমাক সেৱা জনায় যে আপোনালোকৰ বাবে আমাৰ ল'ৰা ছোৱালী কিছুমানে ভাল ৰিজাল্ট কৰিলে গতিকে সেই ইমোশ্যনটো টকাৰে কিনিব নোৱাৰে সেয়া কেৱল আপোনালোকে যিমান দিব তাৰ প্ৰত্যুত্তৰ হিচাপে প্ৰতিদান হিচাপে সেই সন্মানখন পাব পাৰি আৰু এই সন্মানখনৰ বাবে আমি আজি যুঁজি আছো কিন্তু যেতিয়া এনেকুৱা এটা প্লেটফৰ্ম PW আসামৰ দৰে এটা প্লেটফৰ্ম আহিব আৰু টকা বিলাই টকাৰ জৰিয়তে তেওঁলোকে কিনিব বিচাৰিব সকলোবোৰ বস্তু তেওঁলোকে ইয়াৰ উচিত প্ৰতিফল পাবই লাগিব আৰু পাবই সেয়ে আমি নহয় ওপৰৱালাই চাই থাকে গতিকে এইখিনিতে তেওঁলোকে ভুল কৰি পালে যে মাত্ৰ 1 মাহ 15-20 দিন পঢ়াই 45 দিন পঢ়াই তেওঁলোকে ৰিজাল্ট কিনাৰ দৰে বেয়া কামত এটা ইলিগেল কামত জড়িত হৈ গৈছে আৰু এইখিনিত মই অসমৰ ছাত্ৰ সমাজলৈ অনুৰোধ জনাম যিসকলে PWৰ এই মায়াজালত অলৰেডি বন্দী হৈছে PW আসামৰ মায়াজালত যে তোমালোকে মই আপোনালোক বুলি সম্বোধন কৰিছো আপোনালোক ইতিমধ্যে এখন জেওৰা পাৰ হৈ বেলেগ এখন পৃথিৱীলৈ আগবাঢ়িছে এই আপোনালোকক দেখি অনুকৰণ কৰি আগবাঢ়ি অহা যিখিনি সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ ভৱিষ্যতৰ কথাও ভাবক আপোনালোকৰ এষাৰ কথাই সেই ল'ৰা ছোৱালীখিনিক প্ৰভাৱিত কৰিব সেই ল'ৰা ছোৱালীখিনিক এটা ৰাস্তাৰে যাবলৈ উৎসাহিত কৰিব সেই ৰাস্তাটোত গৈ প্ৰকৃততে কি পায় কি নাপায় সেইটো বিষয়ক লৈ আপোনালোক সচেতন হোৱাটো উচিত বুলি মই ভাবো এইটো আপোনালোকে অসমৰ মানুহে আপোনালোকৰ ৰিজাল্টক দিয়া মৰমৰ প্ৰতি এক প্ৰতিদান বুলি আপোনালোকে কনচিডাৰ কৰি এই কথাটোক অকণমান বিবেচনালৈ আনিব বুলি মই আশাবাদী আৰু লগতে আমি বিচাৰো আপোনালোকৰ মন্তব্য কি আপোনালোকে জানেনে এই কথাটো যদি জানে কমেন্টত আমাক জনাব আমাক সাপোৰ্ট কৰিব বা আমি যদি কিবা ভুল কৰিছো সেয়াও জনাব কাৰণ আমি বিচাৰো সকলো সমানে আগবাঢ়ক কিন্তু ধনাত্মকভাৱে আগবাঢ়ক এই সঁচা কথা ক'বলৈ 2 নম্বৰী কাম এই লাজ লগা কামবোৰ নকৰি যাতে প্ৰপাৰলি এটা ধনাত্মক দিশত আগবাঢ়ক আৰু লিগেলি আগবাঢ়ক আৰু সকলোৰে যাতে ইয়াত কি হয় লাভ হয় এটা ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ়িব পাৰে সেই কামত আগবাঢ়ক আজি আমি চাৰ্পি প্লেটফৰ্মত এইটো এটা ভিডিঅ' এনেকুৱা এটা ভিডিঅ' চাৰ্পিৰ ইতিহাসত নজিৰ নথকা এটা ভিডিঅ' আমি আজি আপলোড কৰিছো এণ্ড আই থিংক যিকেইটা প্লেটফৰ্ম অলৰেডি ভিডিঅ' আপলোড কৰিছে তেওঁলোকেও নিজৰ ইতিহাসত প্ৰথমবাৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিবলৈ বাধ্য হৈছে কি কাৰণে ব্যৱসায়ৰ কাৰণে হয় সেইদিনা সকলো প্লেটফৰ্মে মানি ল'ব যে আমি ষ্টুডেণ্টক আমি ফিজ লৈ পেলাই পঢ়াওঁ কোনে নকৰে আমাৰ পৰিশ্ৰমৰ মূল্য আছে আমাৰ শিক্ষকসকলৰ পৰিশ্ৰমৰ মূল্য আছে তেওঁলোকৰ লগত জড়িত মানুহখিনিৰ পৰিশ্ৰমৰ মূল্য আছে তেওঁলোকৰ ঘৰ পৰিয়ালৰ কথা আছে গতিকে আমি অলপটোতো পইচা ল'মেই কিন্তু সেই টকাৰ বিনিময়ত আমি তেওঁলোকক গোটেই বছৰটো কেনেকৈ সহায় কৰিছো সেইখিনি বস্তুকো আপোনালোকে বিবেচনা কৰিব লাগিব কাৰণ এইটো কথাই এটা আপোনালোকে যদি টিউচন কৰিবলৈ যায় টিউচন ছাৰে কিবা এটাতো ফিজ লয় সেয়া বহুত বেছি হ'ব পাৰে বহুত কমো হ'ব পাৰে সেইটো লোৱাটো জৰুৰী কাৰণ নহ'লে তেওঁলোকে নেক্সট ক্লাছেছবোৰ কৰাব কেনেকৈ নহয় জানো তেওঁলোকে যদি পইচাৰ কাৰণে বেলেগত ব্যস্ত হৈ যাব লাগে সেই ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব গতিকে এইটো এটা বেছিক চিম্পল এটা ব্যৱসায় হয় ডেফিনেটলি নিজৰ ঘৰখন চলাব লাগে নিজৰ পৰিয়ালটো চলাব লাগে কিন্তু তাতে যদি লোভ মোহৰ দৰে বস্তুৰ সৃষ্টি হয় তেতিয়া বেয়া দিশলৈ আগবাঢ়ি গুচি যায় আৰু চাৰ্পিয়ে এতিয়া কি কৰিব মই বাকীবোৰ প্লেটফৰ্মলৈ মই আহ্বান জনাম আমি যেনেকৈ যোৱা ইমান কেইটা বছৰে অসমৰ ল'ৰা ছোৱালীৰ কাৰণে আমি কাম কৰি আছিলো নিজৰ ধৰণেৰে আমি আৰু দুগুণ উৎসাহেৰে কাম কৰোঁ এই যি অপশক্তি আমাৰ মাজত আহি সোমাই পৰিছে তেওঁলোকক মুখিমূৰ কৰিবলৈ হ'লে আমি আৰু শক্তিশালীভাৱে আমি নিজক আৰু বেহতৰ কৰি আমি যুঁজিব পাৰিব লাগিব আৰু PW আসামলৈ আজি চাৰ্পি প্লেটফৰ্মৰ পৰা আমাৰ মুকলি প্ৰত্যাহ্বান এই গোটেই বছৰটো আপোনালোকে পঢ়াওক আমিও পঢ়াওক আৰু আপোনালোকে কেৱল এইটো কথা আপোনালোকে দিব লাগিব ৰাজহুৱাকৈ যে অহা বছৰ যেতিয়া পৰীক্ষাৰ ৰিজাল্ট আহিব তেতিয়া যাতে আপোনালোকে নিজৰ অথেন্টিক ষ্টুডেণ্টৰ ৰিজাল্ট দেখুৱায় আৰু তেতিয়া আমি তুলনা কৰিম চাৰ্পিয়ে গোটেই বছৰটো কি পঢ়ালে XYZ কি পঢ়ালে বা PW আসামে কি পঢ়ালে ইয়াত আৰু এটা কথা আহি যায় আপোনালোক বিশেষকৈ যিসকলে চাই আছে এই ভিডিঅ'টো কমেণ্ট কৰা বা শ্বেয়াৰ কৰা লগৰজনক পঠাই দিয়া লিংকটো এইভাবে জৰুৰী হৈ যায় কাৰণ আজি কেৱল প্ৰথম 1 মাহ পঢ়াই ইমান ডাঙৰ এটা কাম কৰিবলৈ তেওঁলোকে সাহস কৰিলে এয়া মাইন্ডছেটটো কমপ্লিটলি বিজনেছ মাইন্ডছেট তেওঁলোকে কাৰোবাৰ লাভ হৈছে লোকচান হৈছে পাছত চাই তেওঁলোকে আগত চাই তেওঁলোকে নিজে কি লাভ কৰিছে গতিকে তেওঁলোকে অহা বছৰ যেতিয়া গোটেই বছৰটো পঢ়াওক নপঢ়াওক লাষ্টৰ ফালে যেতিয়া ৰিজাল্ট শ্ব' কৰাব এগেইন তেওঁলোকক এই দুখটো কোনেও আকৌ দেখাই দিব নোৱাৰে কাৰণ গোটেই বছৰটোত তেওঁলোকে চকিবা বোকাখিনি থাকিবলৈ বিৰাট ইজি হৈ গুচি যাব গতিকে এতিয়াই যদি আমি নহওঁ আমি নিজকে শক্তিশালী কৰি নুতুলো আমি এই সজাগতাটো বিয়পাই নিদিওঁ তেন্তে আপোনালোকৰ বা তুমি ছাত্ৰ ছাত্ৰীসকল ষ্টুডেণ্টছ তুমি নিজে তোমালোকৰ ভাইটি ভণ্টিৰ বাবে বেয়া কথা হ'ব তোমাৰ নিজৰ লছ হ'ব আৰু আপোনালোকৰ নিজৰ নেক্সট সন্তানৰ বাবে লোকচান হ'ব বা আপোনালোকৰ পৰিয়ালবৰ্গত থকা সেই ভাইটি ভণ্টিসকলৰ বাবে আপোনালোকৰ লোকচান হ'বলৈ গৈ আছে গতিকে
ক'বলগীয়াতো বহুতখিনি কথাই আছে, কিন্তু মূল কথা এইটোৱেই যে আমি যি কৰি আহিছো সেয়া অসমৰ ল'ৰা ছোৱালীখিনিৰ কল্যাণৰ কাৰণে কৰি আহিছো। অসমৰ প্ৰতিটো প্লেটফৰ্মে মই বিশ্বাস কৰোঁ অন্তঃকৰণেৰে যে তেওঁলোকৰ আমাৰ নিজৰ মাজত কিছুমান ভেদাভেদ থাকিলেও আমি সকলোৱে কেৱল এটা উদ্দেশ্যলৈ আগবাঢ়িছো যে অসমৰ ল'ৰা ছোৱালীখিনিৰ ভাল হওক। কাৰণ আমি জানো যে অসমৰ কোনো এটা প্লেটফৰ্মৰ কাৰণে অসমৰ 4.5 লাখ ষ্টুডেণ্টক মেট্ৰিক পাছ কৰোৱাটো সম্ভৱ নহয়। আমি সকলোৱে একগোট হৈ কাম কৰিব লাগিব, নিজৰ নিজৰ ধৰণে কাম কৰিব লাগিব, আমি কৰি যাম। গতিকে মোৰ একেবাৰে শেষত এইটোৱেই আহ্বান যে আমাৰ যি মূল লক্ষ্য আছিল সেই মূল লক্ষ্যৰ পৰা আমি বিচলিত নহওঁ। আমি যদিহে একগোট হৈ থাকো তেন্তে আমাক কোনেও হৰুৱাব নোৱাৰে, কোনেও বিচলিত কৰিব নোৱাৰে। ইয়াতে মই এটা নম্বৰ লিখি দিম 07946 যদি আপোনালোকে চাৰ্পিৰ লগত কথা পাতিব বিচাৰে এই বিষয়ে তেন্তে এই নাম্বাৰটো আছে 07946350390 তাত আপোনালোকে কেৱল যে এডমিশনৰ বাবে কল কৰিব লাগে মানে নাই তাত আপোনালোকে 9, 10, 11, 12 পৰা আমাৰ যিবোৰ বেটছ ষ্টাৰ্ট হৈ গৈছে তাত এডমিশন ল'বলৈ এই নাম্বাৰটোত কল কৰিলে পাৰিব কিন্তু তাৰ লগতে এই বিষয়ে কথা পাতিবলৈ যে কি কৰিলে ভাল হ'ব কি নকৰিলে ভাল হ'ব তাৰ বিষয়ে যদি কিবা ক'ব বিচাৰে তেন্তে এই নাম্বাৰকেইটা লাইন খোলা আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু কোনো যদিহে ইচ্ছুক এনে ছাত্ৰ ছাত্ৰী আছে, কোনো ইচ্ছুক অভিভাৱক যদিহে এনেকুৱা আছে যিয়ে এই মায়াজালত হয়তো বন্দী কৰাৰ চক্ৰান্ত চলাৰ পাছতো তেওঁলোক ওলাই আহিল বা এই মায়াজালত কেনেবাকৈ তেওঁলোকে ভৰি দিছে আৰু তেওঁলোকে যদি কিবা কাৰণত এইখিনি কথা প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি সম্পূৰ্ণ গোপনীয়তা ৰক্ষা কৰিম। আমাৰ কেৱল এটাই কথা যে যেতিয়ালৈকে সৎ উপায়েৰে পঢ়াব সেই প্লেটফৰ্মটোক আমি সন্মান কৰিম আৰু যেতিয়া অসৎ উপায় অৱলম্বন কৰিব আমি অসমৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আমি তাৰ প্ৰত্যুত্তৰ দিবলৈ সদায় সাজু হৈ থাকিম। একজেক্টলি আৰু ইনফেক্ট যিটো আমি ক'লো যে গোপনীয়তা ৰক্ষা কৰিম আমালৈ অলৰেডি এনেকুৱা ধৰণৰ বহুত মেছেজেছ আৰু ফোনছ আহিছে তেওঁলোকে এইটো কথা কৈছে। আপোনালোকে কমেণ্টতো পাব্লিকলি সকলোৰ বাবে এভেইলেবল আছে। আমাৰ আগৰ ভিডিঅ' 2-3টাত কমেণ্ট চাব পাৰে তাত তেওঁলোকে ষ্টুডেণ্টে নিজেই কৈছে যে ছাৰ মই PW আছামত পঢ়িছিলো কিন্তু তাত ইমান ভাল ৰিজাল্ট কৰিব পৰা একোৱেই ক্লাছ হোৱা নাছিলে কাৰণ তেওঁলোকে ইমান ডেফলি পঢ়োৱা নাছিলে। আৰু ডেফলি পঢ়োৱাটো এইকাৰণে সম্ভৱ নহয় আমি গোটেই বছৰটো পঢ়াইও আমি ষ্টুডেণ্টক সন্তুষ্ট কৰিব নোৱাৰো। এটা মাহ ইউটিউবত আহি কেনেকৈ সন্তুষ্ট কৰিব। দুদিনমানৰ আগত এটা অদ্ভুত যুক্তি মই দেখা পাইছিলো যে ফিজিক্সৰ যিটো মেইন প্লেটফৰ্ম আছে মেইন চেনেল আছে তাত পঢ়িছিলে ষ্টুডেণ্টে তাৰ পৰা ৰিজাল্ট পাইছে তেন্তে সেইটো ফিজিক্সৰ ৰিজাল্ট হিচাপে শ্ব' কৰক। PW আছামৰ ৰিজাল্ট সেইটো কেনেকৈ হ'ল তাত আপোনালোকে এইটো প্ৰমাণ দিব পাৰিবনে যে এই ষ্টুডেণ্টজনে সঁচাকৈয়ে 6 মাহৰ আগত 7 মাহৰ আগত আপোনালোকৰ কোৰ্চত এনৰোল কৰিছিলে। যদিহে সেইখিনি দিব পাৰে তেন্তে অসমৰ মানুহে আপোনালোকক মানি ল'ব। আৰু টেকনলজিৰ যুগত সেইখিনি এডিট কৰি কৰাটো যে অসম্ভৱ নহয় সেয়া আমি সকলোৱে জানো। গতিকে আপোনালোকে যি ভুল কৰিছে সেই ভুলৰ উদাহৰণ এটাই আছে যে সুস্থ উপায়েৰে সৎ উপায়েৰে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে পঢ়াবলৈ আৰম্ভ কৰক। আমিও একেলগতে কাম কৰোঁ আৰু আমাৰ মাজত যি প্ৰতিদ্বন্দ্বিতা সেয়া সুস্থ ৰূপত থাকি যাওক। গতিকে এইখিনি ক'বলগীয়া আছে ছাৰ। আমি বিচাৰোঁ সকলোৱে এই যোনটো সজাগতা আপোনালোকে শ্বেয়াৰ কৰক যাতে সকলোৱে বুজি পায় যে এখন মায়াজাল অলৰেডি এটা চক্ৰান্ত ষ্টাৰ্ট হৈ গৈছে তাৰ পৰা বাচি থাকক আৰু নিজৰ আইডিঅলজি চুজ কৰোঁতে নিজৰ এটা অনলাইন শিক্ষাত কাৰ লগত জড়িত হ'ব চুজ কৰোঁতে সাৱধান হওক আৰু সকলোবোৰ জানি সকলোবোৰ তথ্য হাতত ৰাখি ষ্টাৰ্ট কৰক। গতিকে এইখিনি আমাৰ ক'বলগীয়া আছিল। আজি আমি অসমৰ সকলো অনলাইন প্লেটফৰ্ম একগোট হৈছো। আপোনালোকে দেখিছে যে বছৰটোত কেতিয়াবা যদিহে আমিও কাৰোবাৰ বিষয়ে 2 এষাৰ কৈছো কোনোবাই যদি আমাৰ বিষয়ে 2 এষাৰ কৈছে আজি কিন্তু সকলো একগোট এটাই উদ্দেশ্য অসমৰ ল'ৰা ছোৱালীখিনিৰ প্ৰতি কোনো ধৰণৰ অন্যায় হ'ব দিব আমি নিবিচাৰোঁ। গতিকে আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখক এই বাৰ্তাখিনি বিয়পাই দিয়াত আমাক সহায় কৰক। এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে বেছিতকৈ বেছি ষ্টুডেণ্টে বা অভিভাৱকে গম পায় অসমৰ শিক্ষা জগতত কি চলি আছে আৰু হোপফুলি PWৰ যি মুখ্য কাৰ্যকৰ্তা তেওঁলোকো গম পাওক যে তেওঁলোকৰ নাম ব্যৱহাৰ কৰা PW আছামে প্ৰথমবাৰ এখন ৰাজ্যত আমাৰ ৰাজ্যত পঢ়াবলৈ আৰম্ভ কৰিয়েই কেনেকুৱা ধৰণৰ মেল প্ৰেক্টিচেছ আৰম্ভ কৰিছে তেওঁলোকেও বুজিব আৰু কি ঠিক হয়তো ইয়াৰ পৰা এটা শুধৰণিৰ আৰম্ভণি হয়। গতিকে সকলোকে ধন্যবাদ জনালো। এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ দায়িত্ব আপোনালোকৰ। নমস্কাৰ।